মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ হাৰিয়ালী আঁচনিৰ নামত চলিছে ব্যাপক লুণ্ঠন। উন্নয়ন খণ্ডটোত আঁচনিটোৰ অধীনত 40 লক্ষাধিক টকা বিষয়া প্ৰতিনিধিয়ে উদৰস্থ কৰিছে। পুৰণা পুখুৰীতে ছাইনবোৰ্ড আঁৰি সমুদায় ধন আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে। মৈৰাবাৰী উন্নয়ন খণ্ডত বিডিঅ আৰু কনিষ্ঠ অভিযন্তাসকলৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈ পৰিছে হাৰিয়ালী আঁচনি। উন্নয়ন খণ্ডটিৰ কোনো এটা পঞ্চায়ততে হাৰিয়ালী আঁচনিৰ অস্তিত্ব নাই, অথচ আঁচনিখনৰ অধীনত পঞ্চায়তসমূহত বিভিন্ন কাম কৰা কাগজে কলমে দেখুৱাই লক্ষ লক্ষ টকা সৰকাইছে খণ্ড উন্নয়ন বিষয়া, কনিষ্ঠ অভিযন্তা আদিয়ে। বেচামাৰী পঞ্চায়তত হাৰিয়ালী আঁচনিৰ নামত চলিছে প্ৰশাসন। 6 নম্বৰ ৱাৰ্ডত কল্যাণ কোঁৱৰ নামত নাজিৰ হুছেইনক কল খেতি কৰাৰ বাবদ 50,000 টকা আবণ্টনে আঁচনিখন ৰূপায়ণ কৰা দেখুৱাই যদিও কনিষ্ঠ অভিযন্তাজনে মাত্ৰ 2,000 টকা দিয়াৰ প্ৰস্তাৱ দি সমুদায় টকা উদৰস্থ কৰে। ইপিনে একেখন ৱাৰ্ডতে সেউজী গ্ৰুপৰ নামত আব্দুল মালেকৰ পুৰণি পুখুৰী এটাতে ছাইনবোৰ্ড আঁৰি আঁচনিটোৰ বাবদ আবণ্টিত 1 লাখ টকা বিষয়া অভিযন্তাই আত্মসাৎ কৰে যদিও এটি ফুটা কৰিও পোৱা নাই পুখুৰীৰ মালিকে। এয়া হাৰিয়ালী আঁচনিত সংঘটিত দুৰ্নীতিৰ দুটা উদাহৰণহে মাথো। এইদৰে চলিছে উন্নয়ন খণ্ডটিৰ ব্যাপক দুৰ্নীতি। তেখেতে কৈছে যে আপুনি কলকাতা কৰক, আপোনাক পঞ্চায়ততে স্কিম এটা দিয়া হ'ব। তেতিয়া চাইনবোৰ্ডটো লিখিবৰ কাৰণে তেখেতে দিছে, চাইনবোৰ্ডৰ খৰচ মোক দিয়া নাই। কলবিল ৰুইছো, ৰোৱাৰ পাছত তাৰ খুজিছো পইচা দিবৰ কাৰণে, সি লাষ্টত মোক মানে 4 বছৰ ঘূৰাই 2,000 টকা খুজিছে। 3 বছৰ আগত খান্দা। পিছত আমাৰ ইঞ্জিনিয়াৰে কৈছে বোলে পুৰণা পিছাইটো দেখাই পেলাই আপুনি পইচাটো উঠাই লওক, উঠাই লৈ পিছত আপুনি নগদ খান্দি লওক। পিছত আমি সেইটো নতুন পিছাইটো যে খান্দিছো, এই পিছাইটো খানাত আমাৰ মাটি বন্ধকত দি পেলাই টকাটো পাম বুলি 1 লাখ টকা পাম বুলি মাটি বন্ধকত দিছো। মাটি বন্ধকত দি পেলাই সেই পিছাইটো খান্দিছো। তেখেতে এই পুৰণা পিছাইতে চাইকেল উঠাই লৈ গৈছে। মৈৰাবাৰীৰ পৰা মেহবুব মুক্তাৰৰ ৰিপৰ্ট DY360।